ওম নমঃ শিৱায়। নমস্কাৰ প্ৰিয় দৰ্শক, আপুনি যদি মিথুন ৰাশি জাতক জাতিকা হয় 2025 চনৰ তেন্তে 2025 চনৰ এপ্ৰিল মাহটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কিয়নো এই মাহটো আপোনাৰ জীৱনত বহুতো পৰিৱৰ্তন অহাৰ সম্ভাৱনা আছে। চাকৰি, ব্যৱসায়, আৰ্থিক অৱস্থা, প্ৰেম, দাম্পত্য জীৱন, স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত কিমান উন্নতি হ'ব পাৰিব, কোনখিনিত বিশেষকৈ সাৱধান হ'ব লাগিব, সকলোবোৰ জানিবলৈ পাৰিব এই ভিডিঅ'টোত। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে আপোনালোকক এটা সৰুকৈ অনুৰোধ জনাব বিচাৰিছোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটিলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে মাহেকীয়া ৰাশিফল আগতীয়াকৈ পাবলৈ আমাৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব পাৰে যদি ভিডিঅ'বোৰ চাই ভাল পায়। আপোনাৰ অলপ সহায়ে আমাক আৰু নতুন নতুন ধুনীয়া ধুনীয়া কণ্টেণ্ট বনাবলৈ উৎসাহিত কৰে। তেনেহ'লে আহকচোন আমি পলম নকৰি ভিডিঅ'ৰ মাজেৰে গতি কৰোঁ। প্ৰথমে আমি জানি ল'ম স্বাস্থ্যৰ বিষয়ে, কিয়নো স্বাস্থ্য ভালে থাকিলেহে আমাৰ মনবোৰ ভালে থাকে। এপ্ৰিল মাহত বিশেষকৈ স্বাস্থ্য যত্ন ল'ব লাগিব। খোৱা লোৱাবোৰ বাছি খাব লাগিব। মছলাজাতীয় বস্তুবোৰ, বাহিৰা খাদ্যবোৰ কমাই খাব লাগিব। বিশেষকৈ এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত পাছত মূৰৰ বিষ, ৰক্তচাপৰ সমস্যা দেখা দিব পাৰে। আপোনাৰ মানসিক চাপ কমাবলৈ সদায় ৰাতিপুৱা মেডিটেশ্যন কৰক, যোগ ব্যায়াম কৰক, য়োগা কৰক, কঠোৰ পৰিশ্ৰম লাগিব। আপোনাৰ স্বাস্থ্য সদায় ভাল থাকিবৰ বাবে দৈনিক ৰাতিপুৱা কুহুমীয়া পানী ব্যৱহাৰ কৰিব পাৰে, মানে 8 লিটাৰ পানী খোৱাটো খুবেই দৰকাৰ। কুহুমীয়া পানী ব্যৱহাৰ কৰিব পাৰে। এপ্ৰিল মাহত মিথুন ৰাশিৰ ওপৰত বৃহস্পতিৰ আশীৰ্বাদ থাকিব, যাৰ ফলত আপোনাৰ ভাগ্য উজ্বলি উঠিব। শনি আৰু মংগলৰ দ্বাৰা কিছু চেলেঞ্জ আহিব পাৰে, কিছু কৰ্মৰ ক্ষেত্ৰত চেলেঞ্জ আহিব পাৰে, কিন্তু সূৰ্য আৰু বুধ শক্তিশালী অৱস্থাৰ বাবে আপোনাৰ যিকোনো সমস্যাৰ লগত আপুনি যুদ্ধ কৰিব পাৰিব। এপ্ৰিল মাহত আহকচোন আপোনালোকৰ শুভ ৰং আৰু শুভ দিন হ'ব জানি লওঁ। শুভ তাৰিখ হৈছে 5, 9, 12, 18, 11 আৰু 21, 28 এপ্ৰিল। এই দিনবোৰত যিকোনো আপুনি শুভ কাম কৰিলে তাৰ ভাল ফল পাব, শুভ কাৰ্য কৰিব পাৰিব আপোনাৰ। এইকেইটা দিন অত্যন্ত ভাল। আৰু অশুভ দিন হৈছে আপোনাৰ 3, 8, 15, 26 এপ্ৰিল। এই দিনবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত সাৱধান হ'ব। ভিডিঅ'টোৰ মাজভাগত কি উপায় কৰিলে এপ্ৰিল মাহটো ভাল ধৰণে পাৰ হ'ব, সেয়ে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাওক। আমি ভিডিঅ'টোত লাষ্টৰ ফালে উপায়সমূহৰ বিষয়ে আলোচনা কৰিম। বৃহস্পতি ধৰ্ম আৰু কৰ্মৰ শুভ ফল দিব। মংগলে আপোনাৰ ধন লাভৰ কৰাৰ সম্ভাৱনা, কিন্তু আঘাত পোৱাৰো সম্ভাৱনা থাকিব পাৰে। শনিৰ কামত কিছু বিফল হোৱাৰ সম্ভাৱনা আছে, কিন্তু 12 এপ্ৰিলৰ পিছত যিকোনো প্ৰকাৰে সফল হ'ব পাৰিব। চাকৰিৰ ক্ষেত্ৰত যিসকলে নতুন চাকৰিৰ সন্ধানত আছে, এপ্ৰিলৰ দ্বিতীয় সপ্তাহত শুভ সময় আপোনাৰ বাবে। যদি আপুনি বিশেষ কাম কৰিম বুলি ভাবি আছে তেন্তে এপ্ৰিল মাহটোৰ দ্বিতীয় সপ্তাহটো আপোনাৰ বাবে ভাল সময়, এক গুৰুত্বপূৰ্ণ সময়। কৰ্মস্থলীৰ কোনো বন্ধুৰ সহকৰ্মীৰ পৰা বাধা আহিব পাৰে, সেয়েহে সচেতন হৈ চলিব লাগিব। নিজকে বিলিভ কৰিব লাগিব। বন্ধুৰ সৈতে আপুনি মিলি জুলি কাম কৰিব লাগিব। ব্যৱসায়ৰ ক্ষেত্ৰত কিন্তু মানুহ চাইও আপুনি সম্পৰ্ক কৰিব লাগিব। কৰ্মস্থলীৰ পৰা আপোনাৰ কিছু সহকৰ্মীৰ পৰা, বন্ধুৰ পৰা আপোনাৰ আঘাত পোৱাৰ সম্ভাৱনা থাকিব পাৰে। ITI, বেংকৰ আৰু শিক্ষা লোকসকলৰ বাবে বিশেষ শুভ সময় এই মাহটো। যিসকলে ITI কোম্পানীত কাম কৰি আছে, বেংকৰ কোম্পানীত কাম কৰি আছে আৰু শিক্ষাৰ লগত জড়িত লোক আছে তেওঁলোকৰ বাবে এই মাহটো অত্যন্ত শুভ হ'ব।
ব্যৱসায়ৰ কথা আহকচোন জানি লওঁ যদি নতুন বিনিয়োগ কৰিম বুলি ভাবি আছে এই 10 এপ্ৰিলৰ পিছত কৰা ভাল আপোনাৰ হ'ব ফল পাব আপুনি লগৰ ব্যৱসায় পাৰ্টনাৰৰ লগত হৈতে ব্যৱসায় ভাল হ'ব আপোনাৰ যিকোনো প্ৰবলেম নগত হ'ব আপোনাৰ যিকোনো প্ৰবলেম আহিব পাৰে কিন্তু বন্ধু বৰ্গৰ পৰা আপুনি সাপোৰ্ট পাব কিয়নো একেলগে কাম কৰিলে আপুনি সফলতা লাভ কৰিব পাৰিব সেইকাৰণে বিজনেছ পাৰ্টনাৰৰ লগত আপুনি মিলাজুলিকে থাকি কামবোৰ কৰিব লাগিব কিয়নো একেলগে সাপোৰ্ট পালেহে আপুনি মই আমি আগবাঢ়ি যাব পাৰিম নহয় জানো আৰ্থিক অৱস্থাত ধন আহিব কিন্তু বেছিকৈ খৰচ হোৱাও দেখা যাব পাৰে এই মাহৰ প্ৰথম সপ্তাহত কোনো লোকসান সম্পত্তিৰ ক্ষেত্ৰত কিনিবলৈ ইচ্ছা কৰিব পাৰে কিন্তু আপোনাৰ ধনৰ ক্ষেত্ৰত আপুনি অলপ লোকসান হ'ব পাৰে আপোনাৰ যি লাভজনক হ'ব আপোনাৰ কিন্তু 12 এপ্ৰিলৰ পাছতহে হ'ব লাভজনক বন্ধু বান্ধৱীৰ পৰা ধন লোৱাত বা দিবলৈ সাৱধান অৱলম্বন কৰিব লাগিব বন্ধু বৰ্গৰ পৰা আপুনি যিকোনো ক্ষেত্ৰত আপুনি টকা ধাৰে লোৱাত আপোনাৰ অলপ দূৰত থাকিব কাৰণ ধাৰ দূৰ ললে একদম বিৰাট টেনচন আহে হেবোৰৰ পৰা আঁতৰত থাকাই ভাল টকালৈ দুদিনমান ৰখি কেনে আমি তাৰ পৰা কষ্ট কৰাটো দৰকাৰ কিন্তু এই ঋণ ধাৰ ধুৰ লোনৰে আমাক বহুতো সমস্যা প্ৰবলেমত পেলাই দিয়ে এটা ফেমিলিত সো মই ৰিকুৱেষ্ট কৰো এইবিলাকৰ সমস্যাত নপৰিলে আমি প্ৰত্যেকজন ভাল কিন্তু কি কৰিব চলিবতো লাগিবই কিন্তু আপুনি সাৱধান হ'ব লাগিব 16 এপ্ৰিলৰ পিছত ধনৰ প্ৰভাৱ বৃদ্ধি হ'ব 16 এপ্ৰিলৰ পাছতে শিক্ষাৰ ক্ষেত্ৰত যিসকলে ইচ্ছা কৰি আছে ভাল আমাৰ এটা ৰিজাল্ট আহিব তেওঁলোকৰ বাবে ভাল খবৰ কিন্তু যিসকলে ছাত্ৰ-ছাত্ৰী উচ্চ শিক্ষাৰ বাবে চেষ্টা কৰি আছিল তেওঁলোকৰ বাবে 10 এপ্ৰিলৰ পিছত সময় অতি শুভ হ'বলৈ গৈ আছে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অধিক মনোযোগ দিয়ক বিদেশত শিক্ষা সুযোগ পাবলৈ চাই থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 18 এপ্ৰিলৰ পিছত সমস্যা সমাধান হ'ব প্ৰতিদিনে হনুমান চালিসা পাঠ কৰক আৰু প্ৰতি বুধবাৰে গণেশ মন্দিৰত গৈ পূজা কৰক সফলতা লাভ কৰিব সদায় শুভ কাম কৰাৰ মানুহৰ লগত থাকক ভাল বন্ধু বান্ধৱীৰ লগত লগ হওক এটা নতুন সুযোগ পাবলৈ আপুনি ভাল ফলাফল দেখিবলৈ পাব এখিনিয়ে আছিল বন্ধু বান্ধৱীসকল আজিৰ বিশেষ ভিডিঅটো সো আকৌ নেক্সট ভিডিঅ আপোনালোকক আটাইকে লগ পাম বুলি আশা থাকিলে যদি ভিডিঅবোৰ ভাল পালে চাই তেনেহলে আগতীয়াকৈ ৰাখিব পাবলৈ আমাৰ ইউটিউব চেনেলটি অলপমান সাবস্ক্ৰাইব কৰি আমাক আগবাঢ়ি যাবলৈ সহায় কৰিব পাৰে ধন্যবাদ আকৌ লগ পাম নেক্সট ভিডিঅত আপোনাৰ এপ্ৰিল মাহটো শুভ হওক তাৰে কামনা কৰি আজিৰ এই ভিডিঅটোৰ পৰা আমি বিদায় মাগিছো ধন্যবাদ